চাওক মই তেখেতৰ লগত প্ৰায় 20 বছৰ কাম কৰিছোঁ জনসংখ্যা নিয়ন্ত্ৰণক লৈ আৰু এই কামৰ কাৰণে অসমৰ জনসংখ্যা আগতকৈ দ্ৰুতগতিত কমি গৈছে। আগতে জনসংখ্যা যেনেকৈ আমি ধুবুৰীৰ কথাই কওঁ গড়ে 4.5টাকৈ 4.5 কৈ মানে সন্তান আছিল। এতিয়া ইয়াৰ জনসংখ্যা কমি গৈ 2.4 হৈছে গভৰ্ণমেণ্টৰ হিচাপ মতে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিমান সজাগ তেওঁ যেতিয়াই হেল্থ মিনিষ্টাৰ হৈছিলে 2008 চনত তেতিয়াৰ পৰা ইয়াৰ লগত জড়িত আছে। মই ভাবোঁ এতিয়াও চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি কাম কৰি আছে ই সদায় শলাগ ল'ব লাগিব আৰু জনসংখ্যা নিয়ন্ত্ৰণ লাহে লাহে হৈ আহিছে। আনকি মই এটা কথা ক'ব খোজোঁ যে আজি কিছুমান জাতিৰ কিন্তু জনসংখ্যা বৃদ্ধি কৰাৰো সময় আহিছে, কাৰণ ইমবেলেঞ্চ ডেভেলপ হ'ব। সেইকাৰণে কিছুমান জাতিয়ে জনসংখ্যা দ্ৰুতগতিত কমি গৈছে, তেওঁলোকৰ মাজত এতিয়া আকৌ সজাগ কৰিব লগা হৈছে যে বৃদ্ধি কৰাৰ প্ৰয়োজন হৈছে। উদাহৰণস্বৰূপে আমাৰ অসমতেই নহয়, এতিয়া তেলেংগানাই হওক, তামিলনাডুৱে হওক, কেৰালাতে হওক, তেওঁলোকে কি জনসংখ্যা বৃদ্ধিৰ কাৰণে মানে তেওঁলোক চিন্তা কৰিছে, অলৰেডি চিন্তা কৰিছে। আৰু মই ভাবোঁ অসম আমাৰ এই চিফ মিনিষ্টাৰৰ আণ্ডাৰত নেতৃত্বত দোপতদোপে উন্নতি কৰিব, তাৰে কামনা কৰিছোঁ। আজি ইয়ালৈকে আহিলোঁ, সঁচাই আনন্দিত। আৰু অসমৰ ৰাইজে এখন ভাল গভৰ্ণমেণ্ট পাব, এখন চৰকাৰ পাব আৰু আমাৰ অসম উন্নতিৰ শিখৰত আগবাঢ়ি যাব।